মিয়া ৰাজনীতি হ'বলৈ নিদিওঁ, BTCত কোনো প্ৰকাৰেৰে মিয়া ৰাজনীতি হ'বলৈ নিদিওঁ, মিয়াৰ নামত ভয় খুৱাই কোনোবাই ভোট লাভ কৰিব সেয়াও হ'বলৈ নিদিওঁ, আৰু কোনোবাই মিয়াক তুষ্টিকৰণ কৰি মিয়াক সন্তুষ্ট কৰি যদি ভোট লাভ কৰিব বিচাৰিছে সেইটোও হ'বলৈ নিদিওঁ। স্পষ্ট কথা। खुलुमबाय बयखौबो फिन खेबसेबाव बरायना लाहरनाय जाबाय आंनि रमास अफिसियेल इउटुब चेनेलाव नोंथांमोनखौ। दिनै आङो मोननै ओरैबायदि भिडिअ क्लिप खिथिनो थांगासिनो दोङो आरो बिराद मोजां आपडेट दिनैनि भिडिअसा लोगोफोर। स' भिडिअखौ नोंथांमोना स्किप खालामालासिनो कमप्लिट नायलां। दा दिनैनि फार्स्ट भिडिअ क्लिपआनो जाबाय जोंनि BTCनि CEM हाग्रामा महिलारी सारनि बिसिया 2026 सनावहा MLA इलेक्शनखौ गेलेनो थांगासिनो। फुनि फुल डिटेल्सखौ आङो दिनैनि आंनि भिडिअहा मोनगोन। नोंथांमोना ससियेल मिडियानि जुगिदि बिनि भिडिअ क्लिपखौ नुबाय जानांगौ, खिन्थु आंनि भिडिअहा नोंथांमोना फुल डिटेल्सखौ मोनगोन। बिनि बागै सेकेन्ड भिडिअ क्लिपआनो जाबाय जोंनि आसामाव BTCआवहा SRनि फैनो गोनां दोङो। बिनि बागै प्रभात राज दासआ थोंजोंनो हाग्रामा महिलारी सारखौ आसि थुनानै मा बुंदों बिनिबो भिडिअ क्लिप आं नोंथांमोनखौ खिथिनो थांगासिनो दोङो। भिडिअआ बिराद इन्टारेस्टिं जागोन लोगोफोर, दा नायलांबाय थादों नोंथांमोना। कला संस्कृति तेखेते আজি দেখুৱাইছে যে নিজৰ ড্ৰেছ, নিজৰ কালচাৰ, নিজৰ ভাষা কেনেকৈ আমি এইটো প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰোঁ। কাৰণ যেতিয়া আমি নিজৰ ভাষাকে নিজে ভাল নাপাওঁ, নিজৰ ড্ৰেছকে নিজে আমি আঁকোৱালি ল'ব নোৱাৰোঁ, তেতিয়া এটা জাতিটোৰ গোটেই অস্তিত্ব নাইকিয়া হৈ যায়। আজি আপোনালোকৰ বক্তব্য ৰাখিছে তেখেতে ডেভেলপমেণ্টৰ চেয়াৰমেন, তেখেতে বহুত ভাল কথা ৰাখিছে আৰু আগলৈ তেখেতে আপোনালোকৰ কাৰণে কাম কৰি যাব বুলি যিমানখিনি প্ৰতিশ্ৰুতি দিছে মই আশা ৰাখিছোঁ তেখেতে সেইবিলাক পালন কৰে আৰু এটা জাতিটোক কেনেকৈ আমি প্ৰিজাৰ্ভ কৰি ৰাখিব লাগে, নিজৰ কালচাৰখিনি আমি কেনেকৈ প্ৰিজাৰ্ভ ৰাখিব লাগে সেই তাক সহায় কৰিব। আগন্তুক দিনত আমি বাচি থাকিব লাগিলে সমাজত নিজৰ কলা আৰু সংস্কৃতি সদায় অটুট থাকিব লাগে, আৰু যোনে নিজৰ কলা সংস্কৃতি ধৰি ৰাখিব পাৰিছে সেইটো জাতিহে আজিৰ দিনত উন্নতি হৈছে। আপোনালোকে জানে গুটো সন্মান দিব পাৰিলেহে আমি বেলেগৰ কলা সংস্কৃতিটো আমি সন্মান ৰাখিব পাৰোঁ। আৰু উন্নতি হ'ব লাগিলে এটা জাগাত কি লাগিব, আমাৰ ভালপোৱা, সম্প্ৰীতি আৰু এইবিলাক বন্ধুত্ব ভাৱ সেইটো থাকিব লাগিব। গতিকে আমি নিজৰ কালচাৰটো আপগ্ৰেড কৰাৰ লগে লগে বেলেগৰ কালচাৰটো আমি ৰেচপেক্ট কৰিব লাগে। যিয়ে নহওক ইয়াতে বহুত গণ্যমান্য ব্যক্তি আছে, আমাৰ বহুত চিনিয়ৰ মানুহ আছে, বহুত ডাঙৰ পদবীত থকা মানুহ আছে, তেখেতসকলে নিশ্চয় আপোনালোকক আৰু ভালকৈ বুজাব। মোৰ আজি গোটেই দিনটো বহুত ব্যস্ত আছিলোঁ, মোৰ ল'ৰা দুটাৰ আজি এনুৱেল ফাংচন আছিলে, তাৰ পৰা মই ডাইৰেক্ট ইয়াতে আহি গৈছোঁ। যিহেতু আপোনালোকে আমাৰে মানুহ, সেইকাৰণে মানে অলপ আপোনালোকৰ আজি আনন্দৰ দিনত ময়ো যদি আহি পেলাই আপোনাৰ লগত পাৰ্টিচিপেট কৰিব পাৰোঁ মই নিজকে ধন্য মানিম বুলি মই ইয়াতে আহিছোঁ। মই আৰু বেছি ক'ব নিবিচাৰোঁ। মই আৰু বহুত বক্তব্য দিব পৰা মানুহ আছে, তেখেতসকলৰ পৰা শুনক আপোনালোকৰ জাতিৰ কাৰণে কি কৰিব, আগন্তুক দিনত আপোনালোকে কেনেকৈ আগুৱাই যাব, নিশ্চয় আপোনালোকক উপদেশবিলাক দি যাব, আপোনালোকে সেইবিলাক শুনিব। ধন্যবাদ। ভাৰতীয় মানুহ, অসমীয়া মানুহ, বঙালী মানুহ যোনেই নহওক, হিন্দু মুছলমান, 2003 চনৰ পিছত কোনো এজন ব্যক্তিয়ে গৈ ভূমি আৰু বাসস্থানৰ অধিকাৰ BTCত লাভ কৰিব নোৱাৰে, যিহেতু এইটো এটা প্ৰটেক্টেড 6 শিডিউল কাউন্সিল। তাতে মিয়া আৰু হিন্দু এইবিলাকতো বাদেই দিয়ক, আপুনি বিজু ডেকা আপুনিয়ে কালি গৈ BTCৰ ভূমি ক্ৰয় কৰিব নোৱাৰে। চ' মিয়াৰ ৰাজনীতি আমি কিয় হ'ব দিম, তাতে হ'বলৈ নিদিওঁ। আৰু কোনোবাই যদি ভাবিছে যে মিয়াক তুষ্টিকৰণ কৰি আমি ৰাজগাদীত থাকিম, সেয়া হ'বলৈ নিদিওঁ। মিয়াক তুষ্টিকৰণ কৰি যদি কোনোবাই 5 বছৰ ৰাজগাদীত থাকিব বিচাৰে তেওঁলোকে থাকিব পাৰে, I have nothing to say. But for the longer run, মোৰ বয়স এতিয়া 28 বছৰ বা 27 বছৰ পুৰা কৰি মই 28ত ভৰি দিছোঁ। চ' গতিকে মোৰ যিটো চিন্তাধাৰণা, মই মোৰ নেক্সট জেনেৰেশ্যনৰ কথা ভাবিব লাগিব। মই অনাগত 30 বছৰ 40 বছৰৰ ৰাজনীতিৰ কথা ভাবিব। 2003 চনৰ আগত যদি কিবা আগ্ৰাসন হৈছিল, সেয়া নিশ্চিতভাৱে অসম চৰকাৰ বা BTC চৰকাৰ জ্ঞাত। আৰু যিটো ভূমি আৰু ৰাজহ বিভাগ আজিৰ দিনত ট্ৰেন্সফাৰ্ড ছাবজেক্ট, BTC চুক্তি অনুযায়ী ভূমিটো এতিয়া অসম চৰকাৰে নাচায়, BTC চৰকাৰে চায়। চ' BTC চৰকাৰৰ লগত তন্ন তথ্য আছে যে 2003 চনৰ পূৰ্বৰ পৰা কোনবিলাক লোক তাতে আছে আৰু 2003 চনৰ পিছত কোনবিলাক লোক আছে। 3 চনৰ পূৰ্বৰ লোকসকল স্পষ্টভাৱে কৈছোঁ, 2003 চনৰ পূৰ্বতে BTCত বসবাস কৰা লোকসকল, যোনে ভাৰতীয় লোকসকল,
বনাফাইড চিটিজেন তেওঁলোকে তাতে যদি মাটিৰ পট্টা পোৱা নাই তেওঁলোকে মাটিৰ পট্টা পোৱাৰ সম্পূৰ্ণভাৱে সাংবিধানিক অধিকাৰ আছে কিন্তু 2003 চনৰ পিছত কোনোবা মিয়াই হওক কোনোবা হিন্দুই হওক কোনোবা ডেকাই হওক কোনোবা নাৰায়ণ দেৱ মেছে হওক কোনোবা বৰুৱাই হওক কোনোবা কোচ কলিতা কেওটে হওক তেওঁলোকে 2003 চনৰ পিছত বিটিচিৰ বাহিৰৰ পৰা গৈ বিটিচিত কিন্তু ভূমি ক্ৰয় কৰাৰ অধিকাৰ নাই সেইকাৰণে ৰিপিট মই লাষ্ট টাইমৰ কাৰণে কৈছোঁ যে মই এজন যুৱ ৰাজনীতিকবিদ হিচাপে যেহেতু মই অনাগত 30 বছৰৰ নেক্সট জেনাৰেশ্যনৰ কথা ভাবিব লাগিব সেইকাৰণে বিটিচিত মিয়া ৰাজনীতি হ'বলৈ নিদিওঁ বিটিচিত কোনো প্ৰকাৰেৰে মিয়া ৰাজনীতি হ'বলৈ নিদিওঁ মিয়াৰ নামত ভয় খুৱাই কোনোবাই ভোট লাভ কৰিব সেয়াও হ'বলৈ নিদিওঁ আৰু কোনোবাই মিয়াক তুষ্টিকৰণ কৰি মিয়াক সন্তুষ্ট কৰি যদি ভোট লাভ কৰিব বিচাৰিছে সেইটোও হ'বলৈ নিদিওঁ